শেহতীয়াভাৱে ৰাজ্যত যিখিনি বিজেপি চৰকাৰে কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ অন্তত কি পদক্ষেপ গ্ৰহণ কৰিছে বৰ্তমানৰ চৰকাৰখনে সেই সন্দৰ্ভত সংবাদমেলত মন্তব্য কৰিছে। একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এপিএছচিত যিসকল দুৰ্নীতিত লিপ্ত হোৱা বুলি যিসকলৰ চাকৰি গৈছিল সেই সকলৰ চাকৰি উভতাই পোৱা বিষয়টো সন্দৰ্ভত আৰু একেটা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাপ্ত জ্যেষ্ঠ ব্যক্তিসকলৰ আধাৰ কাৰ্ড আৰু লগতে লক্ষণীয় বিষয়টো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সেই বোকাখাতৰ গ্ৰেনেড নিক্ষেপ কৰা ঘটনা সন্দৰ্ভতো কিছু মন্তব্য কৰিছে কেবিনেট বৈঠকৰ অন্তত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এপিএছচি জাজমেণ্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিল যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেণ্টটো পৰীক্ষা কৰিলো, চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএছচিৰ কথা লিখা হৈছিল, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিলে এছিএছ টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেচ কৰি দিয়ক, কিন্তু এপিএছচিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটা খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেণ্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএছচি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাওঁ নেকি। কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেণ্টটোত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। এপিএছ খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে, অকল এপিএছ পাৰ্টটো, বাকীখিনিত একো নাই, আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে। আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে সেইটোও লিখি দিছে যে এনেকে নহয়, আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক। এপিএছচি খিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিলে, প্ৰবেশন অসম চৰকাৰৰ মতে হোৱা নাছিলে। গতিকে সেই পইণ্টটোত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই পুলিচৰ ক্ষেত্ৰত। বাকী মেজিষ্ট্ৰেট, টেক্স, ট্ৰান্সপোৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই। খালি এটাই কৈছে, আপুনি মই ইংৰাজীত বস্তুটো কৈছো যে ষ্টিগমেটিক অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ দিয়ক। তাৰমানে একো নিলিখিব এপিএছচিৰ কথা, মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলো। যদি এপিএছচিৰ কথাটো লিখো তেতিয়াহ'লে মানুহকেইজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব। হাইকোৰ্টে ইমানেই কৈছে যে অসম পুলিচত নহয়, কোনোবাই ৰিলায়েন্সত ল'ব খুজিলে, অমুকত ল'ব খুজিলে, এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয়, ইমানেই। গতিকে আপোনালোকে যি ধৰণে অৰ্ডাৰটো প্লেচ কৰিছিলে মানুহৰ মাজত, সেইটো আৰু লিখা অৰ্ডাৰটোৰ মাজত বহুখিনি পাৰ্থক্য আছে। আলোচনা কৰো এইটো কিহৰ কাৰণে। মইতো কালি হাৰা টাইপতে বহিছিলো নহয় বহুতে, পিছত কাগজখন পঢ়োতে দেখিলো যে পেপাৰত লিখা আৰু ইয়াৰ বহুত পাৰ্থক্য। মইতো চক হৈ গলো কালি দেখি, মইতো আপোনালোকৰ মতে সুইম কৰি গৈছিলো। গতিকে কালি যেতিয়া অৰ্ডাৰটো পঢ়ি দেখিলো যে পেপাৰ আৰু দিঠকটোৰ মাজত বহুত পাৰ্থক্য আছে, গতিকে মোৰ কাৰণেও চক টাইপ হৈ গ'ল। সেইকাৰণে মই ক'লো যে আৰু অলপ ভাল কৰি পঢ়ক, আৰু এপিল কৰিবৰ কাৰণে আমাৰ হাতত 30 দিন সময় আছে, আৰু চাকৰিত যদি পুলিচখিনিক ল'বও লাগে 50 দিন সময় আছে। সেইকাৰণে আমি 7 দিন 10 দিন আৰু বিবেচনা কৰি লওঁ।
তেওঁ নাম কাৰো দিয়া নাই, তেখেতে খালি বুজাই দিছে। প্ৰবেশন পিৰিয়ড শেষ হোৱা নাই। তেওঁ কৈছে যাৰ প্ৰবেশন পিৰিয়ড শেষ হৈছিলে তেওঁৰ ক্ষেত্ৰত ডিপি কৰক। যাৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকক মাত্ৰ ডিসচাৰ্জ অৰ্ডাৰখন বদলাই দিয়ক। এতিয়া আমি যেতিয়া চাৰ্ট এখন বনাই চালো যে প্ৰবেশন পিৰিয়ড কাৰ শেষ হৈছে আৰু কাৰ হোৱা নাই, পুলিচৰ ক্ষেত্ৰতে অকল শেষ হৈছিল। গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত, আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট নাযাওঁ ডিপি এটা কৰি 3 মাহত শেষ কৰি দিম, সেইটোও কৰিব পাৰে। গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰিত জইন কৰাই দায়িত্বও নিদিব। মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক। গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰোঁ। কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই, আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম, আমি যাব পাৰোঁ। কিন্তু মই শুনা মতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাওঁ বা নাযাওঁ তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব, যিহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেণ্টটোৰ পৰা নহ'ল। এতিয়া আজি আমি ৰুলখন এমেণ্ড কৰিলোঁ। আগত আছিলে যে য'ত পপুলেশ্যন ৱাইজ, এতিয়া আমি কৰিলোঁ লটাৰী ৱাইজ। গতিকে আজি কেবিনেট হ'ল, কালি নটিফিকেশ্যন হ'ব। নটিফিকেশ্যন হোৱাৰ পিছত পঞ্চায়ত মিনিষ্টাৰে 6-7 দিন 3 দিনত যেতিয়াই কৰে ৰাজনৈতিক দলসমূহক মাতিব লাগিব, চিঠি এখন দিলে 72 ঘণ্টা সময় দিব লাগিব। এইটো প্ৰক্ৰিয়া আৰু আজি কেবিনেট হৈ গ'ল, ৰাতি মই মেমৰেণ্ডামখনত চহী কৰি দিম, কালি পৰহি ৰুলখন উলিয়াব। তাৰপিছত কমিশ্যনে ডিপাৰ্টমেণ্টে নটিচ দিব, লটাৰীৰ কাৰণে ৰুম এটা ঠিক কৰিব, পলিটিকেল পাৰ্টিখিনিক মাতিব। 2 দিনত মাতিলে তেওঁলোকে ক'ব যে কম সময়ত আমি নাহোঁ, অন্তত আমাক 3 দিন সময় দিয়ক, 7 দিন দিয়ক। এই যিটো প্ৰক্ৰিয়াটোৰ কাৰণে যিখিনি